নমস্কাৰ আজি হৈছে 21 নৱেম্বৰ শুক্ৰবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ ৰাজ্যত নতুন ৰূপত আৰম্ভ হৈছে মিয়া পলিটিক্স আৰু এইবাৰ বিৰোধীক মিয়াৰ দল আখ্যা ৰাজ্যিক বিজেপিৰ সভাপতিৰ ডাইৰেক্ট টাৰ্গেট এবাৰ মিয়া আৰু মুখ্যমন্ত্ৰীৰ পিছতে আক্ৰমণাত্মক ৰূপত বিজেপি চৰকাৰ নতুন ৰূপত ৰাজ্যত আৰম্ভ হৈছে মেৰুকৰণৰ এক বিশেষ ৰাজনীতি আৰু মেৰুকৰণৰ ৰাজনীতিত নতুন এন্ট্ৰি বদৰুদ্দিন আজমলৰ আৰু ৰাজ্যত নতুন ৰূপত আৰম্ভ হৈছে মিয়া পলিটিক্স আৰু এইবাৰ বিৰোধীক মিয়াৰ দল আখ্যা ৰাজ্যিক বিজেপিৰ সভাপতিৰ ডাইৰেক্ট টাৰ্গেট মিয়া আৰু মুখ্যমন্ত্ৰীৰ পিছতে আক্ৰমণাত্মক ৰাজ্যিক বিজেপি আৰু নতুন ৰূপত আৰম্ভ হৈছে এবাৰ মেৰুকৰণৰ ৰাজনীতি সমগ্ৰ ৰাজ্যজুৰি আৰু মেৰুকৰণৰ ৰাজনীতিত ইতিমধ্যে নতুন এন্ট্ৰি আজমলৰ জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিটিচিৰ বাসিন্দাই পাব মাটিৰ পট্টা বিটিচিৰ প্ৰতিটো দৰিদ্ৰ ভূমিহীন পৰিয়ালে পাব এই সুবিধা এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিটিচিৰ বাসিন্দাই পাব মাটিৰ পট্টা চৰকাৰ গঠন হোৱাৰ পিছত হাগ্ৰামা মহিলাৰীৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠকৰ এই ডাঙৰ সিদ্ধান্ত বিটিচিৰ প্ৰতিটো দৰিদ্ৰ ভূমিহীন পৰিয়ালে লাভ কৰিব ভূমিৰ পট্টা আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰ নেতৃত্বত কাৰ্যনিৰ্বাহক সভা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে মাটিৰ পট্টা দিয়া কাম আৰম্ভ কৰা হ'ব আৰু ভূমি পট্টা দিয়াৰ বাবে নিয়োগ কৰা হ'ব 29 গৰাকী অৱসৰপ্ৰাপ্ত মণ্ডল আৰু কানুনগ আৰু 200 গৰাকী মণ্ডল প্ৰশিক্ষণ লোৱা নিবনুৱা যুৱক যুৱতীক লোৱা হ'ব এই কামৰ বাবে আৰু মুখ্যমন্ত্ৰীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত আলোচনা হাগ্ৰামা মহিলাৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিটিচিৰ বাসিন্দাই লাভ কৰিব মাটিৰ পট্টা আৰু চৰকাৰ গঠন হোৱাৰ পিছত হাগ্ৰামা মহিলাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠকৰ অন্তত এই ডাঙৰ সিদ্ধান্ত জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ৰেশন কাৰ্ডৰ পৰা কটা হৈছে লাখ লাখ লোকৰ নাম আৰু কোন লোকৰ নাম কটা হৈছে ৰেশন কাৰ্ডৰ পৰা জনাইছো সবিস্তাৰে ৰেশন কাৰ্ডৰ পৰা কৰ্তন কৰা হৈছে লাখ লাখ লোকৰ নাম ৰেশন কাৰ্ডৰ হিতাধিকাৰীক লৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ ৰেশন কাৰ্ডৰ পৰা কোন লোকৰ নাম কৰ্তন কৰিছে চৰকাৰে আৰু যিসকল অযোগ্য হিতাধিকাৰী তেওঁলোকৰ নাম কৰ্তন কৰিছে ইতিমধ্যে চৰকাৰে আৰু বছৰ ধৰি মৃত ব্যক্তিৰ নামত একাংশই ৰেশন লোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু এতিয়াৰে পৰা মৃত ব্যক্তিৰ নামত ৰেশন সংগ্ৰহ কৰিবলৈ নিদিয়াৰ হুংকাৰ আৰু চৰকাৰে তদন্ত আৰম্ভ কৰি মৃত ব্যক্তিৰ নাম ৰেশন কাৰ্ডৰ পৰা কৰ্তন কৰিছে আৰু বিগত কেইটামান মাহতেই চৰকাৰে প্ৰায় 2.25 কোটি লোকৰ নাম কৰ্তন কৰিছে আৰু যোগ্যতাৰ মাপকাঠি পূৰণ নকৰা হিতাধিকাৰীৰ বিৰুদ্ধেও লোৱা হৈছে এই একেই ব্যৱস্থা আৰু 6 মাহ ধৰি ৰেশন সংগ্ৰহ নকৰা পৰিয়ালক তালিকাৰ পৰা আঁতৰোৱাৰ প্ৰস্তুতি চৰকাৰৰ আৰু ৰেশন কাৰ্ডৰ তালিকাত আপোনাৰ নাম আছে নে নাই কেনেকৈ পৰীক্ষা কৰিব তাৰ বাবে আপুনি লগইন কৰিব লাগিব nfsa.gov.in ৱেবছাইটত আৰু আপুনি এইটো ৱেবছাইট আপুনি লগইন কৰিব লাগিব তাৰ পিছতে ৰেশন কাৰ্ড ডিটেইলছ অন ষ্টেট পৰ্টেলছত ক্লিক কৰক আৰু এতিয়া আপোনাৰ ৰাজ্য জিলা ব্লক আৰু পঞ্চায়ত নিৰ্বাচন কৰক তাৰ পিছত আপোনাৰ ৰেশনৰ দোকান আৰু কাৰ্ডৰ ধৰণ নিৰ্বাচন কৰক আৰু ৰেশন কাৰ্ডৰ পৰা ইতিমধ্যে কৰ্তন কৰা হৈছে লাখ লাখ লোকৰ নাম জনাইছো এছবি অসম মিডিয়াৰ সমুদৰ্শকক এটি ডাঙৰ খবৰ জনাই গৈছো ৰেশন কাৰ্ডৰ হিতাধিকাৰীক লৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ আৰু ৰেশন কাৰ্ডৰ পৰা কোন লোকৰ নাম কৰ্তন কৰিছে চৰকাৰে যিসকল অযোগ্য হিতাধিকাৰী তেওঁলোকৰ নাম কৰ্তন কৰিছে চৰকাৰে আৰু বছৰ ধৰি মৃত ব্যক্তিৰ নামত একাংশই ৰেশন লোৱাৰ অভিযোগ উত্থাপিত হৈছে জনাইছো আৰু এটি ব্ৰেকিং নিউজ সামগুৰিৰ ভকত গাঁৱত চলিব বৃহৎ উচ্ছেদ অভিযান আৰু 15 দিনৰ পিছতে প্ৰশাসনে চলাব বুলডোজাৰ এক ডাঙৰ খবৰ জনাইছো ৰাজ্যত আকৌ আৰম্ভ হৈছে উচ্ছেদ অভিযান এতিয়াও ক্ষান্ত হোৱা নাই বিজেপি চৰকাৰৰ বুলডোজাৰ এইবাৰ সামগুৰিত উচ্ছেদৰ বাবে সাজু নগাঁও জিলা প্ৰশাসন আৰু 15 দিনৰ পিছতে প্ৰশাসনে বুলডোজাৰ চলাব বুলি জাননী জাৰি কৰিছে আৰু সামগুৰিৰ ভকত গাঁও কিসামতৰ 12 নং গ্ৰেজিং ৰিভাৰ্ছত
ৰিজাৰ্ভত চলিব বুলডোজাৰ আৰু চামগুৰিৰ ভকতগাঁও কিছামতৰ 12 নং গ্ৰেজিং ৰিজাৰ্ভত চলিব প্ৰশাসনৰ বুলডোজাৰ আৰু ৭৬ৰ পৰা ৮০টাকৈ পৰিয়াল লৈ উচ্ছেদৰ জাননী চামগুৰিৰ ৰাজচক্ৰ বিষয়াৰ আৰু প্ৰায় ৩৮ বিঘা চৰকাৰী ভূমিত বাস কৰা লোকক চৰকাৰে কৰিব দখলমুক্ত আৰু অৱশ্যে ভূমি সম্পৰ্কীয় বৈধ নথিপত্ৰ থাকিলে ৭ দিনৰ ভিতৰত জমা দিয়াৰ নিৰ্দেশ দিছে চৰকাৰে আৰু এতিয়াও ক্ষান্ত হোৱা নাই বিজেপি চৰকাৰৰ সেই বুলডোজাৰ আৰু এইবাৰ চামগুৰিত উচ্ছেদৰ বাবে সাজু হৈছে নগাঁও জিলা প্ৰশাসন মুখা খোল খাব বহুতৰে মাত্ৰ কেইদিনমান অপেক্ষা জুবিন গাৰ্গ কাণ্ডৰ লিংক অসমৰে পৰাই আৰু ইনভেষ্টিগেশ্যনত ওলাইছে বহুত ভয়ংকৰ তথ্য এক ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এই খবৰ জনাইছো এছবি অসম মিডিয়াৰ সমুদৰ্শকক বিদেশত ইনভেষ্টিগেশ্যনৰ বাবে পাৰ্মিশ্যন পাই গ'ল অসম আৰক্ষীয়ে আৰু বিএনএছএছৰ ছেকশ্যন ২০৮ৰ অধীনত জুবিন কাণ্ডৰ তদন্ত চলোৱাৰ বিশেষ অনুমতি আৰু প্লেন কৰি কোনে কোনে খুৱাইছিল মদ কোন পৰিব জালত তাক লৈ প্ৰশ্ন আৰু ইতিমধ্যে তদন্তত ওলাইছে বহুত বিস্ফোৰক তথ্য জুবিনক ষড়যন্ত্ৰমূলকভাৱে মদ খোৱা হৈছিল আৰু চাৰ্জশ্বিটত সকলোৱে এই কথা গম পাই যাব আৰু জুবিনক ব্যৱহাৰ কৰাৰ ইচ্ছা হ'লে মদ খুৱাই দিছিল একাংশই আৰু জুবিনৰ ধন সম্পত্তি এছামে লুণ্ঠন কৰিবৰ বাবে কৰি আছিল ভয়ংকৰ কাম আৰু সহজ সৰল ল'ৰাজনক ব্যৱহাৰ কৰিবলৈ ঘনিষ্ঠসকলে খুৱাই দিছিল মদ আৰু মদ জুবিনৰ পৰিচয় নাছিল পৰিচয় আছিল সংগীত অন্যৰ বিৰুদ্ধে মাত মতা আৰু সকলোৱে জুবিনক নাহৰৰ মাজেৰে জীয়াই ৰাখক জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ চাৰ্জশ্বিট সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ মন্তব্য আৰু ছিংগাপুৰত গৈ জুবিন কাণ্ডৰ তদন্ত চলাবলৈ অনুমতি লাভ কৰিছে অসম আৰক্ষীয়ে আৰু কেন্দ্ৰৰ পৰা গ্ৰেণ্ট কৰা হ'ল জুবিন কাণ্ডৰ তদন্ত চলোৱাৰ অনুমতি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই অনুমতি প্ৰদান কৰিলে ৰাজ্য চৰকাৰক আৰু বিএনএছএছৰ ছেকশ্যন ২০৮ৰ অধীনত অনুমতি প্ৰদান কৰা হৈছে অসম আৰক্ষীক আৰু জুবিন গাৰ্গে ন্যায় পাবই এটা হকাজনক খবৰ ৰাজ্যবাসীৰ বাবে আৰু ১০ ডিচেম্বৰৰ ভিতৰত দাখিল কৰা হ'ব বিশেষ চাৰ্জশ্বিট আৰু এখন পানী নখৰকাৰ চাৰ্জশ্বিট দাখিল কৰিবলৈ বদ্ধপৰিকৰ আৰু দৃঢ় হৈছে অসম চৰকাৰ আৰু মাত্ৰ কেইটামান দিন অপেক্ষা চাৰ্জশ্বিটত ওলাব ডাঙৰ তথ্য অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ মিয়াৰ পানী নিমখ হিমন্ত বিশ্ব শৰ্মাৰ পেটত আছে ৰকিবুল হুছেইন মুখ্যমন্ত্ৰীৰ পাৰ্টনাৰ আৰু এনেদৰে এবাৰ বদৰুদ্দিন আজমলক আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে এক ডাঙৰ খবৰ জনাইছো অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ মিয়াৰ পানী নিমখ হিমন্ত বিশ্ব শৰ্মাৰ পেটতেই আছে আৰু মুখ্যমন্ত্ৰীয়ে মিয়াৰ ঘৰত খাইছে শুইছে আৰু এইবোৰ গাছে আৰু পাতেও সাক্ষী দিব আৰু মিয়াই কি খাব বিয়া কিমানটা কৰিব সেয়া মিয়াৰ কথা মিয়াৰ সিদ্ধান্তবোৰ মুখ্যমন্ত্ৰীয়ে ল'ব নেকি তাক লৈ এতিয়া প্ৰশ্ন কৰিছে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে আৰু আমাৰ মিয়া মানুহ জুবিনৰ লগত আছে ৰকিবুল হুছেইন মুখ্যমন্ত্ৰীৰ ১০৮ বুলি কৈছে এইবাৰ এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে আৰু ৰকিবুল হুছেইন মুখ্যমন্ত্ৰীৰ পাৰ্টনাৰ আখ্যা আৰু বিস্ফোৰক মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ মিয়াৰ পানী নিমখ হিমন্ত বিশ্ব শৰ্মাৰ পেটত এতিয়াও আছে বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে বদৰুদ্দিন আজমলে জনাইছো আৰু এটি ব্ৰেকিং নিউজ এইবাৰ বেদখলকাৰীৰ কাষত এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমল সংখ্যালঘুৰ দুখ দেখি হুকহুকাই কান্দিল বদৰুদ্দিন আজমলে এক ডাঙৰ খবৰ জনাইছো ৰাজ্যবাসীক এইবাৰ বেদখলকাৰীৰ কাষত বদৰুদ্দিন আজমলক দেখিবলৈ পোৱা গৈছে দবকাত উচ্ছেদৰ জাননী লাভ কৰা লোকৰ মাজত বদৰুদ্দিন আজমল আৰু সংখ্যালঘুৰ দুখ দেখি হুকহুকাই কান্দি উঠিল আজমলে আৰু সংখ্যালঘু লোকৰ মাজত উপস্থিত হৈ হুকহুকাই কান্দিছে বদৰুদ্দিন আজমলে আৰু এওঁলোকক লৈ পলিটিক্স কৰিব নালাগে আমি পলিটিক্স কৰা নাই বুলি এক প্ৰকাৰ মন্তব্য বদৰুদ্দিন আজমলৰ আৰু আমি আল্লাহৰ বাস্তে পলিটিক্স কৰিছোঁ বুলি কৈ কান্দি উঠিল আজমলে আৰু উচ্ছেদিতৰ হৈ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বদৰুদ্দিন আজমল আৰু এইবাৰ বেদখলকাৰীৰ কাষত বদৰুদ্দিন আজমলক দেখিবলৈ পোৱা গৈছে আৰু দবকাত উচ্ছেদৰ জাননী লাভ কৰা লোকৰ মাজত বদৰুদ্দিন আজমল